মালিকৰ শৰণলৈ অহাৰ বাবে মোৰ যি কফ কাহ চৰ্দি উশাহৰ বেমাৰে ইমান কষ্ট দি আছিলে যে মোৰ জীৱন শেষ কৰি দিছিলে বহুত খৰচ কৰিছিলোঁ ৰায়গড় বিলাসপুৰ য'ত য'ত কৈছিলে সকলোতে গৈছিলোঁ ঠিক হোৱা নাছিল কিন্তু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত এই সকলো বেমাৰ নোহোৱা হৈ গ'ল সেই প্ৰকাৰে মোৰ পাইলছো হৈছিল বাৰ হৈছিলে এবাৰ আহিছিলে ঠিক হৈছিলে আকৌ হৈছিলে অলপতে মই ৰামপালদেৱ মহাৰাজৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ হেয়াও এতিয়া ঠিক হৈ গ'ল এই প্ৰকাৰে যিবোৰ মোৰ শাৰীৰিক কষ্ট আছিল লাহে লাহে হেয়াও দূৰ হ'ল মোৰ পত্নীৰ যি চাৰ্টিকা আছিলে হেয়াও দূৰ হৈ গ'ল তেওঁৰ এয়া ৰিপৰ্ট ইয়াত কৈছে যে তেওঁৰ অপাৰেশ্যন কৰাব লাগিব অপাৰেশ্যন কৰোঁতে ৬০-৭০ হাজাৰমান খৰচ হ'ব এনেকৈ ক'লে ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ ক'লে ঠিক হৈ যাব ভাল হৈ গ'ল অপাৰেশ্যন কৰাব লগা নহ'ল